Hello everyone. আমি লাষ্ট ভিডিও ডিসকাস কৰিছিলো টাইম এণ্ড ওয়াৰ্কৰ বেসিকৰ ওপৰত আৰু আজি আমি ডিসকাস কৰিম তাৰ অলপ আগলৈ মানে টাইম এণ্ড ওয়াৰ্কৰ ওপৰত কিছুমান কোৱেশ্চনৰ ওপৰত আমি আজি ডিসকাস কৰিম যিবিলাক কোৱেশ্চন কিছুমান ইম্পৰ্টেন্ট কনসেপ্টৰ ওপৰত বেস কৰি বনোৱা হৈছে আৰু যদিহে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ বিচাৰে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো এটা লাইক কৰিবলৈ নাপাহৰিব সো আজি ফাৰ্স্ট কোৱেশ্চনটো হৈছে এ ক্যান ডু এ ওয়াৰ্ক ইন 15 ডেজ তেতিয়াহলে এ এটা কাম কৰে কিমান ডেজত 15 ডেজত আৰু B in 20 days ta mane B eta kaam kore 20 dinot 20 days if they work on it together ta mane he kaam tu jodi duijone ekeloge kore 4 dinor karone tetia hole B e jodi 15 dinot gute kaam tu kore tetia hole edinor work kiman hobo 1/15 aru B er edinor work hobo 1/20 এইটো যদি কোনোবাই বুজি পোৱা নাই তেতিয়া হলে সাজেষ্ট কৰিম যে তেখেতে টাইম এণ্ড ওয়াৰ্কৰ যেটো বেসিক ভিডিও ইয়াৰ আগৰটো ডেসক্ৰিপচনত তাৰ লিংকটো পাই যাব হেতু তেওঁলোকে গৈ প্ৰথমতে চাই লওক তাৰ পিছত এতিয়া আমি দুইজনৰ আমি যদি এডিনৰ ওয়াৰ্ক উলিয়াও একেলগে কাম কৰে যদি দুইজনে তেতিয়া হলে এডিনৰ ওয়াৰ্ক যদি উলিয়াও কি হ'ব আমি কি কৰিম 1/15 প্লাস 1/20 কৰিম এটো A আৰু এটো B দুটা আমি যোগ কৰিছো কাৰণ দুইজনে একেলগে কাম কৰিছে এতিয়া আমি এটো কি কৰিম লখাগু লম কিমান হ'ব 60 আৰু ওপৰত হ'ব 7 তাৰ মানে 4 যোগ 3 7 এতিয়া এইটো হৈ গল তেওঁলোকৰ এদিনৰ দুইজনে লগ লাগি কৰা কামৰ পৰিমাণ এতিয়া যদি এইটো তেওঁলোকে 4 দিন কৰিছে আমাক কোৱেশ্চনত কৈছে যে 4 দিন তেওঁলোকে একেলগে কাম কৰিছে 4 দিন যদি কৰে কিমান হ'ব 4 এক যাব 4 15 60 আৰু এটো হ'ব 7/15 তো তেওঁলোকে 4 দিন কাম কৰি ইমান কাম কৰিলে এতিয়া আমাক খুদিছে দেন দা ফ্ৰেকশন অফ দা ওয়াৰ্ক দ্যাট ইজ লেফট তাৰ মানে তেওঁলোকে যিমান কাম কৰিলে আৰু কিমান কাম বাকি থাকি গল এটা টোটাল কামটো আছিল 1 মই আগৰ ভিডিওত কৈছিলো যে আমি টোটাল ওয়াৰ্কটো কিমান বুলি ধৰিম 1 বুলি ধৰিম তাৰ মানে 1 বুলি ধৰিম এতিয়া 1 ৰ পৰা আমি 7/15 মাইনাস কৰিলে বাকি থকা কামটো ওলাই যাব এইটো হৈছে কৰা কামটো আৰু বাকি থকা কামটো তাৰ পৰা ওলাই যাব আমি কিমান পাম 8/15 সো এইটো হৈ গল কি বাকি থকা কামটো তো অপচন নম্বৰ ডি টো কাৰেক্ট নেক্সট কোৱেশ্চন A can lay railway track between two given stations in 16 days. তামানে দুটা ষ্টেচনৰ মাজত ৰেলৱে ট্ৰেকটো বহাবলৈ A কিমান দিনত কৰিব পাৰে হেতু 16 দিনত আৰু B কৰিব পাৰে 12 দিনত A কৰে 16 দিনত B কৰে 12 দিনত with the help of C they did the job in 4 days only এতিয়া আমাক কি কৈছে যে C হিয়তক আকৌ হেল্প কৰিলে সিএ যেতিয়া হেনক হেল্প কৰিলে তেতিয়া দুইটাই গুটে তিনজনে মিলি পেলাই হে কামটো 4 দিনতে কৰিব পাৰিলে ইনে অকলহৰিয়াকে 16 দিনত আৰু 12 দিনত কৰিছিলে কিন্তু যেতিয়া সিএ সহায় কৰিবলৈ আহিলে তেতিয়া 4 দিনতে কামটো কমপ্লিট হৈ গল এতিয়া খুদিছে আমাক যে সিএ অকলে কামটো কিমান দিনত কৰিব পাৰিব এতিয়া আমি এটো কি কৰিম আমি এটো 16 আৰু 12 টো আমি প্ৰথমে এলসিএম লম মই এলসিএমৰ মেথডটো শিকাইছিলো A 16 দিনত কৰে আৰু B 12 দিনত কৰে সো 16 আৰু 12 আমি এলসিএম লম কিমান পাম সো আমি ইহতৰ এলসিএম পাম 48 আৰু মই কৈছিলো যে যেটো আমি এলসিএম পাম হেতু আমি কমপ্লিট গুটে হোল ওয়াৰ্কটো বুলি ধৰিম এতিয়া এ তেতিয়া হলে এদিনৰ ওয়াৰ্ক কিমান হ'ব তাৰ মানে এ এফিচিয়েন্সি কিমান হ'ব 16 আমি ইয়াক হৰণ কৰিম 3 16 48 আৰু বি কাৰণে 12 ইয়াক হৰণ কৰিম কিমান হ'ব 4 এতিয়া ধৰি লৈছো এ আৰু বি একেলগে কাম কৰিলে কিমান কৰিলে 7 কাম কৰিলে এদিনত এ আৰু বি এ প্লাস বি আৰু টোটাল কামটো আছিল 48 এতিয়া এদিনৰ A আৰু B ৰ কাম হৈছে ইমান তেতিয়া হলে 4 দিন কৰিছে 4 দিন কৰিলে কিমান হ'ব 28 তাৰ মানে 7 * 7 * 4 7 4 গুণ 28 এতিয়া বাকি যেটো কাম কৰিব সেই কামটো কোনে কৰিব সিএ কৰিব ইহতি 4 দিনত ইমান কাম কৰিলে কিন্তু কামটো কমপ্লিট হৈ গল 4 দিনতে আৰু তেহেতক কোনে হেল্প কৰিছিলে সিএ তেতিয়া হলে বাকি যিখিনি কাম হেখিনি কোনে কৰিব সিএ কৰিব তেতিয়া হলে অল টোটাল কামটো আছিল 48 28 A আৰু B কৰি দিলে বাকিখিনি কোনে কৰিব 20 কোনে কৰিব সিএ কৰিব এতিয়া সিএ যদি 4 দিনত ইমান কাম কৰিছে এদিনত কিমান কাম কৰিব 20/4 তাৰ মানে 5 5 কৰিব এদিনত যদি এদিনত যদি 5 কৰে তেতিয়া হলে গুটে কামটো কিমান দিনত কৰিব আমি কি কৰিম 5 ইয়াক হৰণ কৰিম যেনেকৈ এদিনত যদি A 3 কাম কৰিছে তেতিয়া হলে গুটে কামটো A কিমান দিনত কৰিব 3 আমি কাক হৰণ কৰিম 48 হৰণ কৰিম তেতিয়া আমি 16 পাইছিলো 16 কোৱেশ্চন আমাৰ দিয়া আছে তেনেকৈ আমি গম পালো যে সিএ এদিনত কাম কৰে 5 তেতিয়া হলে আমি 5 এ কাক হৰণ কৰি দিম 48 ক সো 48/5 আৰু আমি কিমান পাম 9 3/5 এটো যদি আমি সিম্পলিফাই কৰো
So option number C2 correct answer. Next question. A, B and C can do a piece of work in 20, 30 and 60 days. A কৰে 20 days, B কৰে 30 days, আৰু C কৰে 60 days. In how many days A can do the work if he is assisted by B and C on every third day? তাৰ মানে প্ৰথম দিনাখন যদি হেল্প কৰিলে B আৰু C এ কাক হেল্প কৰিলে A ক হেল্প কৰিলে, B আৰু C এ একেলগে লগ লাগি পেলাই A ক হেল্প কৰিলে প্ৰথম দিনা, তাৰ পিছত আকৌ তৃতীয় দিনা হেল্প কৰিলে A, আকৌ এদিন পাৰ হৈ পেলাই আকৌ এদিনা হেল্প কৰিলে, তেনেকৈ এভৰি থাৰ্ড ডে মানে হৈছে তৃতীয় দিনা। সো এভৰি থাৰ্ড ডে যেতিয়া হেল্প কৰিব তেতিয়া কামটো কিমান দিনত সম্পূৰ্ণ হ'ব? সো আমাক দিয়া আছে যে A কাম কৰে 20 দিনত, গোটেই কামটো কৰে A 20 দিনত, তেতিয়াহ'লে A এদিনৰ কাম হৈছে কিমান? 1/20। তেতিয়াহ'লে A টো দুদিন অকলে কৰিব, কাৰণ B আৰু C এ ইয়াক অকল তৃতীয় দিনাহে হেল্প কৰিব, মানে এভৰি থাৰ্ড ডে হেল্প কৰিব। যদি 1, 2, 3, 4, 5, 6 এদিনা হেল্প কৰিলে আকৌ এদিনা হেল্প কৰিব, তেনেকৈ আকৌ নট হেল্প কৰিব, এনেকৈ যেতিয়ালৈকে সম্পূৰ্ণ নহয় এনেকৈ কৰিব। সো এতিয়া আমি কি কৰিম? A টো দুদিন অকলে কৰিব, দুদিন অকলে কৰিলে ইয়াৰ কাম কিমান হ'ব? 1/10। এইটো হৈছে দুদিনৰ কাম, A দুদিনৰ কাম হৈছে ইমান কাম কৰিব সি। তেতিয়াহ'লে A, B আৰু C গোটেই তিনিটাই এদিনত কিমান কাম কৰিব? আমি জানো 1/20 প্লাছ 1/30 আৰু প্লাছ 1/60। এইটো যদি আমি কৰোঁ কিমান পাম? 6/60, কাৰণ ইয়াৰ LCMটো 60 হ'ব। তেতিয়াহ'লে এইটো কিমান হ'ব? 1/10, তাৰমানে 6 60 10 বাৰ যাব, হ'ল 1/10 পালোঁ। এতিয়া কি হ'ব? A দুদিন কাম কৰিলে, প্ৰথম দুদিন 1, 2, 3, 4, 5, 6, এই প্ৰথম দুদিন A কাম কৰিলে, কিমান কাম কৰিলে? 1/10। তাৰ তৃতীয় দিনাটো গোটেই তিনিজনে কৰিব, কাৰণ এই দুজনেও তাহাঁতক কি কৰিব? A ক হেল্প কৰিব। তেতিয়াহ'লে কিমান আহিব? 1/10 আহিব। এই তিনিজনৰ কাৰণে কিমান আহিব? তৃতীয় দিনাৰ কাৰণে 1/10 আহিব। সো এই তিনি দিনৰ কাৰণে কিমান আহিব? 2/10, তাৰমানে 1/5 আহিব। এতিয়া এই যিটো কাম, এই কামটো হৈছে তিনিদিনৰ কাম। কেনেকৈ তিনিদিনৰ কাম? A দুদিন কৰে আৰু A, B, C এ এদিন কৰে, গোটেই তিনিদিন হ'ল, আৰু তিনিদিনৰ কামটো হ'ল ইমান। এতিয়া তিনিদিনৰ কামটো হৈছে 1/5। এতিয়া আমি ইয়াৰ লগত 5 পূৰণ কৰিলেহে এইটো কিমান হ'ব? 1 হ'ব। যেতিয়া আমি ইয়াৰ লগত এই ৱৰ্কৰ লগত 5 পূৰণ কৰিম তেতিয়াহে গোটেই কামটো কমপ্লিট হ'ব, 1 হ'বগৈ। এইফালে যেতিয়া আমি 5 পূৰণ কৰিম, ইয়াতো 5 পূৰণ কৰিব লাগিব, এইটো ডেইজ মানে 3 days, তেতিয়াহ'লে এইটো কিমান হ'বগৈ? 3 × 5 = 15 days। তেতিয়াহ'লে গোটেই কামটো কিমান দিনত কমপ্লিট হ'ব? 15 daysত। অপশ্যন নম্বৰ B2 কাৰেক্ট। নেক্সট কুৱেশ্যন। A is thrice as good as workman as B। তাৰ মানে Bৰ যিমান ক্ষমতা তাতকৈ Aৰ ক্ষমতা 3 গুণ বেছি, and therefore is able to finish a job in 60 days less than B। যেতিয়া ক্ষমতাটো বেছি হ'ব তেতিয়াহ'লে কামটো কৰিবলৈ সময় কম লাগিব, কাৰণ তেওঁ কামটো আৰু স্পীডত কৰিব আৰু ভালকৈ কৰিব। সেইকাৰণে A কিমান দিন লাগে? 60 দিন কম লাগে কাতকৈ Bতকৈ। ৱৰ্কিং টুগেডাৰ দে কেন ডু ইট ইন, তাৰমানে দুইজনে যদি একেলগে কাম কৰে তেতিয়াহ'লে কামটো কিমান দিনত কমপ্লিট হ'ব? তেতিয়াহ'লে আমি আগৰ ক্লাছত শিকিছিলোঁ সিহঁতৰ যিটো এফিচিয়েঞ্চি ৰেচিঅ'টো কিমান? ক্ষমতাৰ ৰেচিঅ'টো হৈছে 3:1। তেতিয়াহ'লে সিহঁতৰ টাইমৰ ৰেচিঅ'টো কিমান হ'ব? টাইম টেকেন 1:3। মই আকৌ কৈছোঁ, যদি কোনোবাই এতিয়াও বুজি পোৱা নাই তেতিয়াহ'লে আগৰ ভিডিঅ'টো চাই ল'ব। চ' টাইমৰ ৰেচিঅ'টো আমি পালোঁ, আৰু ইয়াৰ মিনিংটো কি? যে A এদিন কাম কৰে আৰু B 3 দিন কাম কৰে। টাইমৰ আৰু ইহঁতৰ টাইমৰ ডিফাৰেঞ্চটো কিমান? 2। এতিয়া যেতিয়া ইয়াত ডিফাৰেঞ্চটো কিমান আছে? 2 দিন। এতিয়া 2 দিন ডিফাৰেঞ্চ থাকোঁতে 2 ডিফাৰেঞ্চ থাকোঁতে 3 দিন কাক সময় লাগে? Bক। আমাক প্ৰশ্নটো কৈছে 60 দিন সিহঁতৰ ডিফাৰেঞ্চ আছে, তাৰমানে A 60 দিন কম লাগে Bতকৈ। এতিয়া আমি কি কৰোঁ? যদি 1 ডিফাৰেঞ্চ হ'লহেঁতেন তেতিয়া কি হ'ব? 3/2 হ'ব। আৰু যদি আমাক কুৱেশ্যনটোত কিমান দি আছে? 60। যদি 60 ডিফাৰেঞ্চ হ'ব তেতিয়া কি হ'ব? 3/2 × 60, তাৰমানে এইটো কিমান হ'ব? 2 × 3 = 60 আৰু 3 × 3 = 90, 90 হ'ল। তাৰমানে আমি ইয়াৰ পৰা কি বুজিলোঁ? যে Bক কিমান দিন লাগে? Bক লাগে 90 দিন লাগে, গোটেই কামটো অকলে কৰিবলৈ Bক 90 দিন লাগে। আৰু যদি Bক 90 দিন লাগে তেতিয়াহ'লে A কিমান দিন লাগিব? 60 দিন ডিফাৰেঞ্চ হ'ব লাগিব, তাৰমানে A কিমান দিন লাগিব? 30 দিন লাগিব, 30 days। আমি কি পালোঁ? Aক লাগে 30 days গোটেই কামটো কৰিবলৈ, আৰু Bক লাগে 90 days। এতিয়া আমাক কি সুধিছে? যে তাহাঁতি যদি অকল মানে একেলগে কামটো কৰে তেতিয়া কি হ'ব? 1/30
প্লাছ 1/90 এদিনৰ কাম ইহঁতৰ আৰু দুইটা আমি যোগ কৰি দিছোঁ আমি কিমান পাম 4/90 তাৰ মানে 2/45 এতিয়া 2/45 টো হৈছে ইহঁতৰ এদিনৰ ৱৰ্ক দুইজনে যদি একেলগে কাম কৰে এদিনৰ ৱৰ্কটো ইমান তেতিয়াহ'লে আমি এইটো উল্টা কৰিলে কি পাম 45/2 কৰিলে আমি কি পাম গোটেই কামটো কিমান দিনত কমপ্লিট হ'ব সেইটো পাম তাৰ মানে এইটো কিমান হ'ব 22 1/2 days তাৰ মানে অপশ্যন নম্বৰ বি টো কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন A alone can do a work in 6 days A এটা কাম কৰে কিমানত 6 দিনত B alone in 8 days B অকলে এটা কাম কৰে কিমান 8 daysত A and B undertook to do it for rupees 3200 তাৰ মানে সেই কামটো তেওঁলোকে একেলগে কৰি পেলাই কিমান পইচা ল'ব 3200 ল'ব with the help of C they completed the work in 3 days আৰু যদি C এ হেল্প কৰিলে C এ হেল্প কৰাৰ পাছত সেই কামটো 3 দিনতে সম্পূৰ্ণ হৈ গ'ল how much is to be paid to C এতিয়া C এ হেল্প কৰিলে C ক তো পইচা দিব লাগিব এতিয়া C ক পইচা কিমান দিব লাগিব সো আমি এটো কেনে কৰিম A এদিনৰ ৱৰ্ক কিমান হ'ব আমি জানো A এদিনৰ ৱৰ্ক হ'ব 1/6 B এদিনৰ ৱৰ্ক হ'ব 1/8 এতিয়া গোটেই কামটো কমপ্লিট হয় 3 দিনত গোটেই তিনজনে একেলগে কৰিলে গোটেই কামটো কমপ্লিট হয় 3 দিনত এতিয়া হেতু এদিনৰ কাম কিমান হ'ব গোটেই তিনজনৰ 1/3 হ'ব আৰু ইয়াৰ পৰা যদি এই দুটা আমি প্লাস কৰি পেলাই ইয়াৰ পৰা যদি মাইনাস কৰি দিও আমি C কামটো পাম কিমান পাম আমি 1/3 আৰু এটো হ'ব 7/24 মাইনাস আৰু এটো কিমান হ'ব 1/24 সো আমি যেটো 1/24 পালো হেতু আমি কি পালো C এদিনৰ ৱৰ্ক 1 ডে ৱৰ্ক মানে এদিনৰ ৱৰ্ক কিমান C ইমান আৰু A আৰু B ইমান এতিয়া আমি যদি ইহঁতৰ গোটেই তিনজনৰ এফিচিয়েন্সি উলিয়াও কি হ'ব A কৰে 6 দিনত B কৰে 8 দিনত আৰু C কৰে 24 দিনত আমি যদি ইহঁতৰ এফিচিয়েন্সি উলিয়াও কি হ'ব LCM লম 24 আৰু 6 এ ইয়াক ডিভাইড কৰিলে A এফিচিয়েন্সি কিমান হ'ব 4 হ'ব B এফিচিয়েন্সি হ'ব 3 মানে 8 3 গুণ 24 3 এক ডিভাইড কৰিম আৰু 24 ইয়াক কিমান বাৰ যাব এবাৰ যাব তাৰ মানে এইটো হৈ গ'ল তেহতৰ এফিচিয়েন্সি আৰু কাম কৰাৰ ক্ষমতা অনুসৰি কি দিয়া হয় পইচা দিয়া হয় হেকাৰণে আমি কি কৰিম এতৰ ৰেশিওটো কিমান হ'ব 4:3:1 তাৰ মানে পইচাটো কিমান অনুপাতত ভাগ হ'ব 4:3:1 আৰু C এ কিমান পাব 1 এভাগ পাব তাৰ মানে কিমান হ'ব 3200 আছে 3 দিন কাম কৰিব আৰু এদিনৰ কাম হৈছে ইমান আৰু পইচাটো আছে 3200 C এ এদিনৰ কাৰণে ইমান পালেহেতেন এদিন কৰা হলে ইমান পালেহেতেন 1 ইয়াত আমি 1 লিখিলোহেতেন কিন্তু 3 দিন কৰিছে কাৰণে আমি কি লিখিছো 3 গুণ 3 3 লিখিছো হল এটো কিমান হ'ব 8 3 গুণ 24 আৰু এটো 8 4 গুণ 32 তাৰ মানে কিমান পাব 400 টকা C এ পাব আৰু ইয়াৰ পৰা যদি আমাক B উলিয়াবলৈ কয় B আমি কি কৰিম 3 আছে ইয়াত 3 3 গুণ 9 9 ইয়াত আগত 9 হ'ব আৰু ঠিক তেনেকৈ A যদি উলিয়াবলৈ হয় ইয়াত 4 আছে এদিনৰ ৱৰ্ক এদিনৰ কাম হৈছে 4 তেতিয়াহলে 3 দিনৰ কাম হ'ব 4 3 গুণ 12 তেতিয়াহলে আমি 12 ইয়াক কি কৰিম পূৰণ কৰিম আগত আমি 12 দিলে কি হ'ব A টো ওলাব তো ইয়াৰ অপচন নম্বৰ B টো কাৰেক্ট নেক্সট কোৱেশ্চন if 6 men and 8 boys can do a piece of work in 10 days ইয়াত আমাক কি কৈছে যে 6 men and 8 boys can do a piece of work in 10 days মানে 6 জন পুৰুষ আৰু 8 জন লৰাই এটা কাম কৰিব পাৰে 10 দিনত আৰু 26 men and 48 boys can do the same work in 2 days the time taken by 15 men and 20 boys in doing the same type of work will be তাৰ মানে 15 জন ব্যক্তি পুৰুষ আৰু 20 জন লৰাই হে কামটো কিমান দিনত কৰিব আমাক হেতু দিব লাগে আমি ধৰি লৈছো যে এজন মানুহৰ এজন পুৰুষৰ যেটো 1 ডে work এটো আমি কিমান বুলি ধৰি লৈছো x আৰু 1 boys 1 day work আমি কিমান বুলি ধৰি লৈছো আমি ধৰি লৈছো y বুলি তেতিয়া হলে কি হ'ব এদিনৰ কাম যদি ইহঁতৰ ইমান হয় আৰু এটা এজন লৰাৰ যদি এদিনৰ কাম ইমান হয় তেতিয়া হলে কি হ'ব 6 men দিয়া আছে তাৰ মানে 6 into x plus 8 boys দিয়া আছে তাৰ মানে 8 into y এই গোটেই কামটো কৰিব কিমান দিনত কৰিব 10 দিনত তাৰ মানে এদিনৰ ৱৰ্ক কিমান হ'ব 1/10 হ'ব ঠিক তেনেদৰে আমি আৰু এটা কি পাম 26 men দিয়া আছে তাৰ মানে 26x plus 48 boys 48y is equal to দুদিনত কৰে তাৰ মানে 1 day work কিমান হ'ব 1/2 এতিয়া যদি আমি এটো সলভ কৰো আমি কি পাম x equal to পাম 1/100 আৰু y equal to আমি পাম 1/200
x আৰু y যেতিয়া ভ্যালু পালো তাৰ মানে আমি কি পালো এজন মানুহৰ 1 ডে ওয়ার্ক আৰু এজন লৰাৰ 1 ডে ওয়ার্ক আমি পালো এতিয়া আমি কি কৰিম আমাক কি সুধিছে 15 men তাৰ মানে আমি কি কৰিম 15 into x 1/100 প্লাস তাৰ পিছত কি হ'ব b 20 বয়জ দি আছে 20 into 1/200 তাৰ মানে y ভ্যালু পুট কৰিলো তাৰ মানে এজন লৰাই যদি এদিনত ইমান কাম কৰে 20 জনে কিমান কাম কৰিব ইমান কাম তো আমাক হেতুৱে সুধিছে আমি এটো সলভ কৰিলে আমি কিমান পাম 1/4 পাম 1/4 হৈছে তাহাতৰ এদিনৰ ওয়ার্ক তেতিয়া হলে গোটেই কামটো কিমান দিনত কমপ্লিট হ'ব 4 কৰিব লাগিব আমি 4 কৰিলে কিমান হ'ব তেতিয়া 1 হ'বগে মানে কমপ্লিট কামটো কমপ্লিট হ'ব তাৰ মানে কিমান দিন লাগিব 4 দিন লাগিব তো অপশন নাম্বার A2 কারেক্ট আনসার নেক্সট কোয়েশ্চন A can do a piece of work in 4 hours A এটা কাম কৰিব পাৰে 4 ঘণ্টাত আৰু B and C together can do it in 3 hours B আৰু C এ একেলগে কামটো কৰিলে কিমান টাইমত হয় 3 ঘণ্টাত এতিয়া A এর 1 ঘণ্টাৰ যেটো কাম হেতু কিমান হ'ব 1/4 আৰু B plus C মানে B আৰু C একেলগে কৰিলে 1 ঘণ্টাৰ কামটো কিমান হ'ব 1/3 এতিয়া আৰু আমাক কি কৈছে while A and C together can do it in 2 hours A plus C এ কিমান টাইমত কৰে 2 ঘণ্টাত তেতিয়া হলে 1 ঘণ্টাৰ ওয়ার্ক কিমান হ'ব 1/2 হ'ব আমাক সুধিছে how long will B alone take to do it তাৰ মানে B এ অকলহৰিয়াকে কিমান টাইমত কৰিব তো আমি যদি কৰো A plus B plus C A plus B plus C তাৰ মানে তিনিজনে যদি 1 ঘণ্টাত কৰা কামটো কিমান হয় আমি হেতু উলিয়াও কিমান হ'ব এই দুটা আমি প্লাস কৰিলে হৈ গল B আৰু C আছে ইয়াত A আহি যাব এই দুটা প্লাস কৰিলে আমি কিমান পাম 1/4 plus 1/3 তাৰ মানে যদি আমি LCM লওঁ এটো 7/12 হ'ব তো গুটে তিনজনে একেলগে কৰা কাম 1 ঘণ্টাৰ কামটো হৈছে 7/12 তেতিয়া হলে গুটে তিনজনে 1 ঘণ্টাত ইমান কাম কৰে আৰু A আৰু C এ 1 ঘণ্টাত ইমান কাম কৰে তেতিয়া হলে আমি যদি দুইটা মাইনাস কৰি দিও অকল B টো থাকি যাব B এ 1 ঘণ্টাত কৰা কামৰ সংখ্যাটো থাকি যাব কিমান হ'ব 7/12 লিখিম আৰু 1/2 মাইনাস কৰি দিম তাৰ পৰা আমি কিমান পাম 1/12 তাৰ মানে আমি ইয়াৰ পৰা কি পালো যে 1/12 টো কি হয় B এর 1 ঘণ্টাৰ ওয়ার্ক B এ যদি 1 ঘণ্টাত ইমান কাম কৰে তেতিয়া হলে গোটেই কামটো কিমানত কমপ্লিট হ'ব আৰু আমি 12 ঘণ্টা লাগিব তেতিয়া এটো 1 হ'বগে গোটেই কামটো কমপ্লিট হ'ব তাৰ মানে অপশনটো কিমান হ'ব 12 আৱাৰ্স তেতিয়া হলে B কিমান ঘণ্টা লাগিব 12 ঘণ্টা নেক্সট কোয়েশ্চন A can do a certain work in the same time in which B and C together can do it তাৰ মানে এটা কাম A কৰিব একে সময়ত কৰিব যেটো সময়ত B আৰু C এ একেলগে কৰিব if A and B together could do it in 10 days A আৰু B একেলগে যদি কামটো কৰে 10 দিনত আৰু C এ অকলহৰিয়াকে কৰে 50 দিনত তেতিয়া হলে আমাক সুধিছে যে B alone could do it in তাৰ মানে B এ অকলহৰিয়াকে কিমান দিনত কৰিব আমাক হেতু সুধিছে তেতিয়া হলে আমি কি কৰিম A আৰু B ৰ এদিনৰ ওয়ার্কটো আমি লিখিম এদিনৰ ওয়ার্ক কিমান হ'ব 10 দিনৰ কামটো হয় কাৰণ এদিনৰ ওয়ার্ক কিমান হ'ব 1/10 আৰু C অকলহৰিয়াকে 50 দিনত কৰে তেতিয়া হলে এদিনৰ ওয়ার্ক কিমান হ'ব 1/50 এতিয়া গুটেই তিনজনে যদি একেলগে কামটো কৰে কিমান হ'ব A plus B plus C যদি আমি কৰো কিমান হ'ব 1/10 plus 1/50 equal to কিমান হ'ব 6/50 is equal to 3/25 এটো পালো কটাকটি কৰি এটো পালো এতিয়া আমি গুটে তিনজনৰ একেলগে কাম কৰিলে এদিনৰ ওয়ার্কটো ইমান পালো আমাক আৰু এটা কথা দিয়া আছে যে A গুটে কামটো কৰিব পাৰে জিতমান সময়ত হে একে সময়ত B আৰু C একেলগে কৰিব পাৰে তাৰ মানে A ৰ যেটো 1 ডে ওয়ার্ক A ৰ যেটো 1 ডে ওয়ার্ক এটো কাৰ লগত ইকুৱেল B আৰু C ৰ 1 ডে ওয়ার্কৰ লগত ইকুৱেল হয় তেতিয়াহে গুটে কামটো A যদি 5 দিনত কৰে অকলে তেতিয়া হলে B C ও লগ লাগিও 5 দিনতে কৰে তাৰ মিনিংটো কি যে A এদিনৰ ওয়ার্কটো হ'ব 1/5 আৰু B আৰু C এদিনৰ ওয়ার্কটো হ'ব 1/5 দুটা ইকুৱেল হয় এটোই মই লিখিছো এতিয়া আমাক কি কৈছে এতিয়া আমি A2 আৰু A2 পৰা আমি কি পাম A2 আৰু A2 পৰা আমি কি পাম যে B plus C আছে আমি যদি B plus C জায়গাত যদি ইয়াৰ B plus C জায়গাত যদি আমি A2 পুট কৰি দিও কাৰণ দুইটা সেমই হয় দুইটা ইকুৱেল হয় আমি যদি ইয়াত A2 পুট কৰি দিও ইয়াত কি হৈ যাব টুৱাইস হৈ যাব দুটা A হ'ব দুটা A আছে A plus A টুৱাইস হৈ যাব তেতিয়া হলে A ৰ 1 ডে ওয়ার্কটো কিমান হ'ব A ৰ যেটো 1 ডে ওয়ার্ক হেতু কিমান হ'ব 3/25 আছিল মানে টুৱাইস আছিল টুৱাইস A ইয়াত 3/25 আছে মানে দুই এটা পূৰণ হৈ আছে ইয়াত দুইটো যদি ইফালে গুছি যায় কিমান হ'ব A 1 ডে ওয়ার্কটো ওলাই যাব
3/25 into 2 দুইটো ইফালে গুচি গ'ল তাৰমানে 3/50 হ'ল আমি পালো a ৰ 1 day work আৰু আমি কি পালো c 1 day work আৰু a আৰু b ৰ 1 day work আমাক উলিয়াব লাগে b তেতিয়ালে আমি কি কৰিম ইয়াৰ পৰা আমি বিয়োগ কৰি দিম এটো ইয়াৰ পৰা আমি বিয়োগ কৰিলে হৈ যাব আমি কৰিম 1/10 তাৰমানে a আৰু b ৰ পৰা আমি অকল a টো বিয়োগ কৰি দিম তেতিয়া b টো থাকি যাব অকল a টো কিমান হৈছে আমি কিমান পাইছিলো 3/50 আৰু আমি যদি এটো যদি সলভ কৰো কিমান পাম 2/50 তাৰ মানে 1/25 1/25 b এদিনৰ work তেতিয়া হলে গোটেই কামটো কিমান দিনত কমপ্লিট কৰিব 25 দিনত নেক্সট কোৱেশ্চন a does 80% of a work in 20 days তাৰ মানে এটা কামৰ 80% a 20 দিনত কৰে he then calls in b তাৰ মানে b মাতে and they together finish the remaining work in 3 days তাৰ মানে বাকি যেটো 20% থাকি গৈছিলে সেই 20% টো কিমান দিনত কৰে 3 দিনত কৰে a আৰু b এ লগ লাগি পেলাই how long b alone would take to do the whole work তাৰ মানে b এ অকলহৰীয়াকে গোটেই কামটো কিমান দিনত কৰিব এতিয়া আমাক দিয়া আছে কি যে 80% কাম কৰে 20 দিনত 80% মানে কিমান 80/100 ইমান কাম কৰে 20 দিনত তেতিয়া হলে 100% মানে কিমান 100% মানে কিমান 100/100 তাৰ মানে 1 গোটেই ওয়ার্কটো আমি কি বুলি ধৰো সদায় 1 বুলি ধৰো তেতিয়া হলে এক কাম কৰিব কিমানত এটো ইফালে যাব 20 into 100/80 তাৰ মানে এটো কিমান হ'ব 2 4 গুণ 8 2 5 গুণ 10 আৰু 4 5 গুণ 20 5 5 গুণ 25 দিনত গোটেই কামটো a এ অকলে কৰিব 25 দিনত এতিয়া 25 দিনত গোটেই কামটো a এ অকলে কৰিব এতিয়া তাৰ পিছত আমাৰ কি কৈছে যে বাকি যেটো থাকিলে হেতু b আৰু a এ মিলি পেলাই 3 দিনত শেষ কৰিলে বাকি কিমান থাকিলে 20% 20% মানে কিমান 1/5 মানে 20/100 এটো 1/5 তাৰ মানে 1/5 কোনে কৰিলে a আৰু b এ লগ লাগি কৰিলে কিমান দিনত 3 দিনত 3 days যদি a আৰু b এ 3 দিনত ইমান কাম কৰে মানে 20% কাম 3 দিনত ইমান কাম কৰিছে তেতিয়া হলে গোটেই কামটো কৰিবলৈ তেওঁলোকক কিমান দিন লাগিব গোটেই কামটো মানে কি 1/5 ক আমি 5 পূৰণ কৰিলে ইয়াত 1 হ'ব সেই কাৰণে আমি ইয়াতো 5 পূৰণ কৰিব লাগিব 3 into 5 15 days লাগিব দুইজনকে একেলগে কাম কৰিলে কিমান দিন লাগিব কামটো কৰিবলৈ 15 দিন লাগিব এতিয়া আমি পাইছিলো যে a অকলে কামটো কৰিবলৈ 25 দিন লাগে তেতিয়া হলে a ৰ 1 day work কিমান হ'ব 1/25 তেতিয়া হলে আমি a আৰু b একেলগে কামটো কৰে 15 দিনত তাৰ মানে a আৰু b এদিনৰ work কিমান হ'ব লগ লাগিলে 1/15 আৰু 1/15 ৰ পৰা যেতিয়া আমি 1/25 টো বিয়োগ কৰি দিম তেতিয়া আমি কি পাম b ৰ 1 day work পাম তাৰ মানে আমি এটো কিমান পাম এটো হ'ব 4/150 তাৰ মানে এটো 2/75 এটো হৈ গল b ৰ 1 day work তেতিয়ালে গোটেই কামটো কিমান দিনত কৰিব 75/2 উল্টা কৰি দিলে হৈ গল 75/2 মানে কিমান এটো 37 1/2 days তো অপশন নাম্বার 3 টো কারেক্ট নেক্সট কোয়েশ্চন এ মেশিন P can print 1 lakh books in 8 hours এটা মেশিন আছে হে মেশিনটোৱে 1 লাখ কিতাপ প্ৰিন্ট কৰিব পাৰে 8 ঘণ্টাত আৰু মেশিন Q এ প্ৰিন্ট কৰিব পাৰে সেম নাম্বাৰ অফ বুকস তাৰ মানে হে 1 লাখ বুকে বুক প্ৰিন্ট কৰিব পাৰে 10 ঘণ্টাত P এ প্ৰিন্ট কৰিব পাৰে 8 ঘণ্টাত Q এ প্ৰিন্ট কৰিব পাৰে 10 ঘণ্টাত while machine R can print them in 12 hours তাৰ মানে R এ কৰিব পাৰে 12 ঘণ্টাত all the machines are started at 9 am so machine বিলাক 9টা বজাত মানে ৰাতিপুৱা 9টা বজাত স্টাৰ্ট কৰি দিয়া হ'ল মেশিন P টো আমি 11টা বজাত বন্ধ কৰি দিলো মানে দিনৰ ৰাতিপুৱা 11টা বজাত বন্ধ কৰি দিলো তাৰ মানে মেশিনটো কিমান P মেশিনটো কিমান সময় চলিলে 9টাৰ পৰা 11টা লৈকে 9 10 11 তাৰ মানে 10 11 মানে 2 ঘণ্টা চলিলে and the remaining two machines complete the work বাকি দুটা তাৰপিছত এটো বন্ধ হৈ গল মেশিন বাকি দুটা যি দুটা মেশিন আছিল তাৰ মানে Q আৰু R সেই দুটা মেশিনে বাকি কামটো কমপ্লিট কৰিলে approximately at what time will the work to print 1 lakh books be finished তাৰ মানে 1 লাখ কিতাপ প্ৰিন্ট কৰা যেটো কাম হে কামটো approximately কিমান টাইমত কমপ্লিট হ'ল এতিয়া আমি ইয়াৰ পৰা কি উলিয়াব পাৰিম P Q R ৰ এদিনৰ work উলিয়াব পাৰিম P plus Q plus R ৰ এদিন মানে 1 ঘণ্টাৰ কাম উলিয়াব 1 ঘণ্টাৰ যেটো কাম হেতু আমি উলিয়াব পাৰিম কিমান হ'ব এটো হ'ব 37 বাই আমি LCM লম LCM ললে এটো কিমান হ'ব 37/120 এতিয়া 2 ঘণ্টা P2 কাম কৰিলে তাৰ মানে 2 ঘণ্টা যদি এটো হৈছে 1 ঘণ্টাৰ work 1 hour work যদি 2 ঘণ্টা এই তিনটাৰো 2 ঘণ্টা চলিছে মানে 11টা লৈকে তো গুটে তিনটাই চলি আছে তেতিয়া হলে 2 ঘণ্টা 9টাৰ পৰা 11টা লৈকে গুটে তিনটাই চলি আছে এটো যদি 2 ঘণ্টা চলে তেতিয়া হলে কিমান হ'ব এটো যে হ'ব 37/2
60 তাৰমানে 2 60 পাৰ যাব 37/60 হ'ল এতিয়া আৰু কিমান কাম বাকি আছে 1 ৰ পৰা আমি মাইনাস কৰিম কাৰণ গোটেই কামটো কিমান হয় 1 হয় 37/60 আৰু এটো কিমান হ'ব 23/60 ইমান কাম বাকি আছে আৰু সেই কামটো কোনে কৰিব q আৰু r এ কৰিব q আৰু r এ যেতিয়া সেই কামটো কৰিব q আৰু r ৰ এঘণ্টাৰ যিটো কাম হেতু কিমান হ'ব 1/10 plus 1/12 তাৰ মানে 11/60 11/60 তেওঁলোকে এঘণ্টাত কৰে সো আমি এটা কি পালো যে q আৰু r ৰ এঘণ্টাৰ ওয়াৰ্কটো ইমান আৰু কাম বাকি আছিলেগে ইমান কাম বাকি আছে আৰু এঘণ্টাৰ ওয়াৰ্ক ইমান তেতিয়া হলে কিমানত কৰিব এটো আমি হৰণ কৰি দিম 23/60 হৰণ 11/60 তাৰ মানে এটো হৰণ চিনটো পূৰণ কৰিলে কিমান হ'ব 23/60 পূৰণ 60/11 60 কেনসেল যাব আমি কি পাম 23/11 থাকিব 23/11 মানে approximately 2 ঘণ্টা বুলি আমি ধৰিছো মানে 11 এক দুবাৰ যাব 2 ঘণ্টা আৰু 2 পইণ্ট কিবা এটা ওলাব মানে আমি আমাক approximately ভ্যালু উলিয়াবলৈ কৈছে মানে আমি হেকানে কি কৰিম প্ৰায় 2 ঘণ্টা সো প্ৰায় 2 ঘণ্টা যদি আৰু 2 ঘণ্টাত যদি শেষ হয় তাৰ আনসাৰটো কিমান হ'ব তাৰ মানে 11টা বজাৰ পৰা আৰু 2 ঘণ্টা তাৰ মানে 11 12 1 এটা বজাত এই যেটো কাম 1 লাখ কিতাপ প্ৰিন্ট কৰা যেটো কাম হেতু শেষ হ'ব সো আজি এই ভিডিওটোৰ কাৰণে ইমানেই আছিল আশা কৰো আমি যি ডিসকাস কৰিলো আপোনালোকে ভালদৰে বুজি পালে আৰু এই কোৱেশ্চন গিটা খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকে ভালদৰে কনসেপ্ট বিলাক ক্লিয়াৰ কৰি ল'ব সো নেক্সট ভিডিওত পুনৰ লগ পাম থ্যাংক ইউ ফৰ ওয়াচিং